নমস্কাৰ সকলোকে স্বাগতম জনাইছো আসাম কেৰিয়াৰ পইণ্ট ইউটিউব চেনেলটোলৈ তো বন্ধুসকল আজিৰ এই ভিডিঅ'টিত আমি আপোনালোকৰ আগন্তুক অনুষ্ঠিত হ'ব লগা ডিএলএড পিটি এক্সামৰ বাবে সহায় হোৱাকৈ আসামিজ লেংগুৱেজৰ আৰু এটা নতুন ভিডিঅ' লৈছো তো এই ভিডিঅ'টিত আমি অসমীয়া ব্যাকৰণৰ কেইটামান অতিকৈ গুৰুত্বপূৰ্ণ প্ৰশ্ন চাম যিকেইটা আপোনালোকৰ আগন্তুক পৰীক্ষাৰ বাবে অতিকৈ সহায়ক হ'ব সেয়েহে আপোনালোকে ভিডিঅ'টো স্কিপ নকৰিব আৰু শেষলৈকে চাই থাকিব আৰু যদিহে আপোনালোকে এতিয়ালৈকে আমাৰ ইম্পৰ্টেণ্ট পিডিএফ নোটছখিনি লোৱা নাই ডিএলএডৰ কাৰণে আমি অল সাবজেক্টৰ কিছুমান পিডিএফ নোটছ বনাইছো আৰু সেইখিনি অলৰেডি বহুতে লৈ লৈছে আৰু আধা আধি প্ৰিপাৰেচন হৈ গৈছেগে তো যদি আপোনালোকে এতিয়ালৈকে লোৱা নাই তেনেহলে আমাক এই নম্বৰটোত হোৱাটছআপত মেছেজ কৰিব 8133840965 এই নম্বৰটোত আমাক হোৱাটছআপত মেছেজ কৰিব আৰু জনাই দিব যে ডিএলএডৰ সম্পূৰ্ণ নোটছখিনি লাগে তো কেৱল 99ত আমি আপোনালোকক সম্পূৰ্ণ সাবজেক্টৰ ঠিক আছে সম্পূৰ্ণ সিলেবাসৰ নোটছখিনি দি দিম আসামিছত লাগিলে আসামিছত আৰু ইংলিছত লাগিলে ইংলিছত পাই যাবগে সো যিমান সোনকালে পাৰে আপোনালোকে এই নম্বৰটোত মেছেজ কৰিব এতিয়া আমি বেছি দেৰি নকৰো কোৱেশ্চনখিনি চাও তো ফাৰ্স্ট কোৱেশ্চনটো কি দিছে তলৰ কোনটো শব্দৰ অৰ্থ সূৰ্য নহয় ঠিক আছে অৰ্থাৎ সূৰ্য শব্দৰ অৰ্থ কোনটো নহয় আমাক সুধিছে তো ইয়াৰ ভিতৰতে অপচন সি টো কাৰেক্ট হ'ব শশী ঠিক আছে শশী সূৰ্যৰ অৰ্থ নহয় বাকি দিবাকৰ মানেও সূৰ্য হয় ৰবি মানেও সূৰ্য আৰু তপন মানেও সূৰ্য হয় সো এইবিলাক ইম্পৰ্টেন্ট হয় সমাৰ্থক শব্দ হয় সূৰ্যৰ ভালকে মনত ৰাখি ল'ব নেক্সট কোৱেশ্চন প্ৰত্যেক শব্দটোৰ সন্ধি বিচ্ছেদ কি হ'ব ঠিক আছে প্ৰত্যেক শব্দটোৰ যদি আমি সন্ধি ভাঙো তেতিয়া তলৰ কোনটো হ'ব কোনটো শুদ্ধ হ'ব সো প্ৰত্যেকটো যদি ভালদৰে চাই কোনটো হ'ব তো এটো হৈ যাব অপচন এ প্ৰতি যোগ এক ঠিক আছে প্ৰতি যোগ এক কৰিলে কি হয় প্ৰত্যেক হ'বগে তো এইবিলাক ইম্পৰ্টেন্ট হয় সন্ধি ভাঙা আৰু পাতা সো এইখিনি ইম্পৰ্টেন্ট মনত ৰাখি ল'ব নেক্সট কোৱেশ্চন নদী শব্দৰ বহুবচন কি হয় ঠিক আছে নদী শব্দৰ বহুবচন কোনটো হ'ব সো কোনটো অপচনৰ শুদ্ধ হ'ব এটো হৈ যাবগে অপচন সি নদী সমূহ ঠিক আছে নদী শব্দৰ বহুবচনটো হৈছে নদী সমূহ নেক্সট কোৱেশ্চন হুকিয়া শব্দৰ বিপৰীত শব্দটো কি হয় ঠিক আছে হুকিয়া যেটো শব্দ আছে তাৰ বিপৰীত শব্দটো কি হ'ব সো ইয়াৰে কাৰেক্ট আনসাৰটো অপচন সি উমৈহতীয়া ঠিক আছে হুকিয়াৰ বিপৰীত অৰ্থটো হৈছে উমৈহতীয়া নেক্সট কোৱেশ্চনটো হৈছে গছ শব্দৰ লিংগ কি ঠিক আছে অৰ্থাৎ গছটো কি লিংগ হয় পুলিংগ হ'ব স্ত্ৰীলিংগ হ'ব ক্লিবলিংগ হ'ব নে এটাও নহয় সো এটো হৈ যাব অপচন এ পুলিংগ তো মনত ৰাখি দিব গছটো কি হয় পুলিংগ হয় নেক্সট কোৱেশ্চনটো হৈছে লিখক শব্দটোৰ তিৰ্যক বিভক্তি কি ঠিক আছে লিখক শব্দটোৰ তিৰ্যক বিভক্তি কি আমাক সুধিছে সো এটো হৈ যাব অপচন সি লিখকৰ ঠিক আছে লিখক শব্দটোৰ তিৰ্যক বিভক্তি হৈছে লিখকৰ নেক্সট কোৱেশ্চনটো হৈছে পদৰ আগত কি শব্দ থাকিলে দ্বিতীয় বিভক্তিৰ চিন লোপ পায় ঠিক আছে পদৰ আগত এনে কি শব্দ এটা থাকিলে দ্বিতীয় বিভক্তিৰ চিনটো নাইকা হৈ যায় লোপ পাই যায় সো এটো হৈ যাব অপচন সি ধিক ঠিক আছে ধিক শব্দ থাকিলে দ্বিতীয় বিভক্তিৰ চিনটো নাইকা হৈ যায় নেক্সট কোৱেশ্চনটো হৈছে কাল কেইবিধ তো কাল কেই প্ৰকাৰৰ হয় আমাক সুধিছে সো এটো আমি আগৰ কোনবা এটা ক্লাছত চাগে চাইছিলো আৰু এটো সকলোৱে জানিব লাগে এটো হ'ব অপচন বি মানে তিনিবিধ বৰ্তমান কাল অতীত কাল আৰু ভৱিষ্যৎ কাল সো কাল হৈছে তিনিবিধ নেক্সট কোৱেশ্চনটো চাওক অসমীয়া ভাষাৰ নিত্য বৰ্তমান কালৰ তৃতীয় পুৰুষৰ ক্ৰিয়া বিভক্তি কোনটো হয় তো এইকেইটাৰ ভিতৰত অপচন দিটো হ'ব শুদ্ধ উত্তৰ এ নেক্সট কোৱেশ্চন অসমীয়া স্বৰূপ ভূতকালৰ দ্বিতীয় পুৰুষৰ তুচ্ছাৰ্থৰ ক্ৰিয়া বিভক্তি কি হয় কি কৈছে ভালকে চাব অসমীয়া স্বৰূপ ভূতকালৰ দ্বিতীয় পুৰুষৰ তুচ্ছাৰ্থৰ ক্ৰিয়া বিভক্তিটো কোনটো হয় সো এটো হৈ যাবগে অপচন সি ইলি নেক্সট কোৱেশ্চনটো হৈছে স্বভাৱতে হোৱা পুলিংগ হল ঠিক আছে অপচন কেটাৰ ভিতৰত কোনটো স্বভাৱতে হোৱা পুলিংগ হয় তো এই কোৱেশ্চনটো চাগে আমি আগৰ ক্লাছতো চাইছিলো কাৰ মনত আছে আপোনালোকে ভালদৰে চাই ল'ব তো এটো অপচন এটো হ'ব ব্ৰহ্মপুত্ৰ মানে ব্ৰহ্মপুত্ৰটো স্বভাৱতে হোৱা পুলিংগ হয় নেক্সট কোৱেশ্চনটো হৈছে তলৰ শব্দবোৰৰ পুলিংগ কোনটো হয় তলৰ শব্দকেইটাৰ ভিতৰত পুলিংগ কোনটো হ'ব এটো হ'ব অপচন ডি সাধু ঠিক আছে সাধুটো পুলিংগ হয় বাকি ডাফলি নিচলি আৰু মেমেৰি এই তিনিটা স্ত্ৰীলিংগ ৰূপ হয় নেক্সট কোৱেশ্চন গুণ বুজোৱা আকাৰান্ত শব্দত স্ত্ৰীলিংগত কি প্ৰত্যয় হয় ঠিক আছে গুণ বুজোৱা কৈ পেলে আকাৰান্ত শব্দত স্ত্ৰীলিংগত কি প্ৰত্যয় হ'ব তো এটো হ'ব অপচন সি দীৰ্ঘই প্ৰত্যয় হ'ব নেক্সট কোৱেশ্চন সংস্কৃত অভিধানৰ মতে দেৱতাৰ লিংগ কি হয় ঠিক আছে সংস্কৃত অভিধানৰ অনুসৰি দেৱতা কি লিংগৰ হয় পুলিংগ হ'ব ক্লিবলিংগ হ'ব স্ত্ৰীলিংগ হ'ব নে উভয়লিংগ হ'ব
তো ইয়াৰে শুদ্ধটোতে যাবগে অপচন সি স্ত্ৰীলিংগ হয় ঠিক আছে দেৱতাৰ লিংগটো হলে স্ত্ৰীলিংগ হ'ব নেক্সট কোৱেশ্চনটো হৈছে অসমীয়া স্ত্ৰী প্ৰত্যয়ৰ এটা হল অসমীয়া স্ত্ৰী প্ৰত্যয় তলৰ কোনটো স্ত্ৰী প্ৰত্যয় এটা উদাহৰণ হয় তো এইটো হ'ব অপচন এ দীৰ্ঘই নেক্সট কোৱেশ্চন সম্ভ্ৰমাত্মক তৃতীয় পুৰুষৰ পদ বুজাবলৈ ব্যৱহাৰ কোনটো হয় ঠিক আছে সম্ভ্ৰমাত্মক তৃতীয় পুৰুষৰ পদ বুজাবলৈ ব্যৱহাৰ কোনটো হয় তো এইটো হ'ব অপচন বি বহুবচন ব্যৱহাৰ হয় নেক্সট কোৱেশ্চনটো হৈছে গালি স্বৰূপে জন্তুৰ নাম মানুহত ব্যৱহাৰ হলে তলৰ কি ৰূপ ব্যৱহাৰ হয় ঠিক আছে গালি স্বৰূপে আমি কেতিয়াবা কোনোবা মানুহক যে জন্তুৰ লগত তুলনা কৰো সো হে তেতিয়া তাত কি ৰূপ ব্যৱহাৰ হয় সো এটো হৈ যাবগে অপচন এ হট ঠিক আছে এটো হট ব্যৱহাৰ হয় নেক্সট কোৱেশ্চনটো হৈছে মখা শব্দৰ ব্যৱহাৰ ক'ত হয় ঠিক আছে মখা শব্দৰ ব্যৱহাৰ ক'ত হয় তো এটো হৈ যাবগে অপচন এ বস্তুৰ সংখ্যা বা পৰিমাণ বুজাবলৈ বস্তুৰ সংখ্যা বা পৰিমাণ বুজাবলৈ কেতিয়াবা মখা শব্দটোৰ ব্যৱহাৰ কৰা হয় নেক্সট কোৱেশ্চনটো হৈছে সম্ভ্ৰমত ব্যৱহাৰ হোৱা এটা বহুবচন ৰূপ হল সম্ভ্ৰমত ব্যৱহাৰ হোৱা এটা বহুবচন ৰূপ কোনটো হ'ব তো এটো হ'ব অপচন সি লুক ঠিক আছে সম্ভ্ৰমত ব্যৱহাৰ হোৱা এটা বহুবচন ৰূপ হৈছে লুক নেক্সট কোৱেশ্চনটো হৈছে তলৰ কোনটোত স্বাভাৱিক ক্ষেত্ৰত বচন ভুলকৈ ব্যৱহাৰ কৰা হৈছে ঠিক আছে স্বাভাৱিক ক্ষেত্ৰত কোনটোত বচন ভুলকৈ কৰা হৈছে তো কোনটো হ'ব গৰু হত বুলি কোৱা হয় চুৰবিলাক বুলি কয় পানী মখা বুলি কয় নে সাহাব লুক বুলি কয় সো এটো অপচন বি চুৰবিলাক বুলি আমাৰ এটো ভুল হৈ আছে মানে ঠিক আছে এটা বচনটো ভুল হৈ আছে স্বাভাৱিকতে নেক্সট কোৱেশ্চনটো হৈছে বহুবচন কৰাৰ নিয়মবোৰৰ কোনটো ব্যাকৰণসন্মত নহয় তলৰ আমি একবচনৰ পৰা বহুবচন কৰা যিবিলাক নিয়ম পাওঁ সেই নিয়মবোৰৰ ভিতৰত কোনটো ব্যাকৰণসন্মত নহয় সুধিছে তো এটো হ'ব অপচন ডি সংখ্যা বুজাবলৈ নিৰ্দিষ্টবাচক প্ৰত্যয় ব্যৱহাৰ নকৰি সো এটো ভুল হৈ আছে মানে আমাৰ নেক্সট কোৱেশ্চন বহুবচন বাচক প্ৰত্যয় ব্যৱহাৰ ক'ত হয় বহুবচন বাচক প্ৰত্যয় ব্যৱহাৰ ক'ত হয় সো এটো হৈ যাব অপচন সি সমষ্টিক বুজাবলৈ হয় নেক্সট কোৱেশ্চন সন্মান অৰ্থত ব্যৱহাৰ হোৱা এটা প্ৰত্যয় হল ঠিক আছে সন্মানৰ অৰ্থত ব্যৱহাৰ হোৱা প্ৰত্যয় কোনটো হয় তো এটো হৈ যাব অপচন এ গৰাকী তো গৰাকীটো এটা সন্মান অৰ্থত ব্যৱহাৰ কৰা প্ৰত্যয় হয় নেক্সট কোৱেশ্চন জুলীয়া বস্তুৰ পৰিমাণবাচক প্ৰত্যয়টো কি হয় জুলীয়া বস্তুৰ পৰিমাণবাচক প্ৰত্যয়টো হ'ব অপচন বি চলু নেক্সট কোৱেশ্চন সমষ্টি সূচক এটা প্ৰত্যয় হল সমষ্টি বুজোৱা এটা প্ৰত্যয় কোনটো হয় অপচন কেইটাৰ ভিতৰত এই চাৰিটা অপচনৰ ভিতৰত কোনটো সমষ্টি সূচক প্ৰত্যয় হয় তো এটো হৈ যাবগে অপচন এ মখা নেক্সট কোৱেশ্চন তলৰ কোনটো শব্দৰ স্ত্ৰীলিংগ ৰূপটো অশুদ্ধ কৰি দেখুৱা হৈছে ঠিক আছে কোনটো স্ত্ৰীলিংগ ৰূপটো অশুদ্ধ কৰি দেখুৱা হৈছে তাৱৈ হলে তাৱৈনী দতুৱা হলে দাতিনী গগৈ হলে আইসু গিৰি হলে ঘৈনী সো ইয়াৰ ভিতৰত এটা ভুল হৈ আছে এটো কোনটো হ'ব তো এটো হৈ যাব অপচন এ তাৱৈ তাৱৈনী এটো ভুল হৈ আছে বাকি কিটা কাৰেক্ট হৈ আছে নেক্সট কোৱেশ্চন অসমীয়া উপাধিবাচক বিশেষ্য শব্দৰ পাছত ব্যৱহাৰ হোৱা এটা স্ত্ৰী প্ৰত্যয় হৈছে কি হৈছে চোৱা অসমীয়াত উপাধিবাচক বিশেষ্য পদ যিবিলাক থাকে তাৰ পাছত ব্যৱহাৰ হোৱা এটা স্ত্ৰী প্ৰত্যয় কোনটো হয় তো এটো হৈ যাবগে অপচন ডি নি নেক্সট কোৱেশ্চন তলৰ কোনটো বিপৰীত লিংগবাচক ৰূপ অশুদ্ধ ঠিক আছে ইয়াতো বিপৰীত লিংগবাচক শব্দ দিছে সো এই বিপৰীতবাচক শব্দৰ ভিতৰত এটা ভুল কৈ আছে মানে যেনে বেঙেৰি বেঙা ফুকননি ফুকন ৰসক ৰসকি ৰসক কানি কনা সো এই লিংগবাচক ঠিক আছে বিপৰীতবাচক না বিপৰীত লিংগবাচক শব্দকেইটাৰ ভিতৰত কোনটো ভুলকে আছে তো এটো হৈ যাব অপচন সি ৰসকি ৰসক সো এই ৰসকি ৰসকটো বিপৰীত লিংগবাচক শব্দ নহয় নেক্সট কোৱেশ্চনটো হৈছে অলপ পৰিমাণ বুজোৱা এটা প্ৰত্যয় হল ঠিক আছে অলপ পৰিমাণ বুজোৱা প্ৰত্যয়টো কোনটো হয় সো এই চাৰিটা অপচনৰ ভিতৰত কোনটো হ'ব এটো হৈ যাব অপচন ডি ফেৰা নেক্সট কোৱেশ্চন কোনটো শব্দত দিয়েক প্ৰত্যয়টো সংগত হৈছে কোনটো শব্দত দিয়েক প্ৰত্যয় সংগত হৈছে তো এটো কোনটো হ'ব এটো হৈ যাব অপচন এ গুটি দিয়েক চিন্তা ঠিক আছে গুটি দিয়েক চিন্তা এটো দিয়েক প্ৰত্যয়টো সংগত হৈছে নেক্সট কোৱেশ্চন তলৰ কোনটো শব্দত স্বভাৱতে মূৰ্ধন্য ন ব্যৱহাৰ হৈছে ঠিক আছে এটো মূৰ্ধন্য ন হ'ব লাগিছিল কোনটোত স্বভাৱতে মূৰ্ধন্য ন ব্যৱহাৰ হৈছে
মানে স্বাভাৱিকতে নৰ্মেলি কোনটোত ব্যৱহাৰ হৈছে সো এইটো হৈ যাবগে অপচন সি হুনিত হুনিত শব্দটোত স্বাভাৱিকতে মূৰ্ধন্য ন ব্যৱহাৰ কৰা হৈছে নেক্সট কোৱেশ্চনটো হৈছে তলৰ কোনটো শব্দ শুদ্ধ নহয় এটা তলৰ চাৰিটা শব্দ দেখিছে হেইকিটাৰ ভিতৰত এটা ভুলকে আছে সো হে ভুল শব্দটো কোনটো বাছি উলিয়াব লাগিব তো এইটো হৈ যাবগে অপচন সি ভূমিঘাত ঠিক আছে ভূমিঘাতটো ইয়াতে ভুল হৈ আছে নেক্সট কোৱেশ্চন খট্টবিধি অনুসৰি গঠন হোৱা শুদ্ধ শব্দটো তলৰ শব্দবোৰৰ পৰা বাছি উলিওৱা খট্টবিধি অনুসৰি যেটো গঠন হোৱা শব্দ আছে এটো কোনটো হ'ব ঠিক আছে শুদ্ধ শব্দটো বাছি উলিয়াব কৈছে তো এইটো হৈ যাবগে অপচন ডি পৰিষ্কাৰ নেক্সট কোৱেশ্চন তলৰ কোনটো শব্দ খট্টবিধি অনুসৰি শুদ্ধ এটো সেম হয় তলৰ কোনটো শব্দ খট্টবিধি অনুসৰি শুদ্ধকে আছে সো এটো এইকিটাৰ ভিতৰত অপচন বি টো হৈ যাব শুদ্ধতৰ জিগিছা ঠিক আছে জিগিছাত যেটো মূৰ্ধন্য খ আছে এটো খট্টবিধি অনুসৰি শুদ্ধ হয় তো আজি ভিডিওৰ লাষ্ট কোৱেশ্চন তলৰ কোনটো শব্দ শুদ্ধ ইয়াতে চাৰিটা অপচন দেখিছে এই চাৰিটাৰ ভিতৰত তিনটা শব্দ ভুলকে আছে আৰু এটাই শুদ্ধকে আছে তো সেই শুদ্ধটো বাছিব কৈছে তো ইয়াৰ ভিতৰত অপচন সি টো হ'ব শুদ্ধ ঠিক আছে অভিলাষটো ইয়াতে আমাৰ শুদ্ধ হৈ আছে তো আজি কোৱেশ্চন কিটা যদি ভাল লাগিলে যদি কোৱেশ্চন কিটা বুজি পাইছে তেতিয়া হলে আমাক ভিডিওটো এটা লাইক কৰি দিব আৰু চেনেলটো সাবস্ক্ৰাইব কৰি কাষত থকা বেল আইকনটো দবাই দিব আৰু যদি আপোনালোকে এতিয়ালৈকে আমাৰ ডিএলএডৰ ইম্পৰ্টেন্ট পিডিএফ খিনি লোৱা নাই তেতিয়া হলে আমাক এই নম্বৰটোত হোৱাটছএপত মেছেজ কৰি জনাই দিব 8133840965 ঠিক আছে এই নম্বৰটোত আমাক হোৱাটছএপত মেছেজ কৰিব আৰু জনাই দিব যে ডিএলএডৰ সম্পূৰ্ণ সাবজেক্টৰ নোটছ খিনি লাগে সো কেৱল 99 ত আমি আপোনালোকক গোটেইখিনি সাবজেক্টৰ নোটছ দি দিম আৰু আজি ভিডিওটো চোৱাৰ কাৰণে সকলোকে ধন্যবাদ